हेलो गाइस আমি আছো দার্জিলিংত এইখন হল দার্জিলিং কক গার্ডেন আপোনালোকে দেখিবলৈ পাইছে এইটো হল মল মার্কেট দার্জিলিং তো আমি এই ভিডিওত সম্পূর্ণ বিতংভাৱে কম আপোনালোকে কেনেকৈ যাব দার্জিলিংত কিমান টকা খৰচ যাব আৰু আপোনালোকে কি কি চাব পাৰিব কেনেকৈ যাব কত কেনেকৈ খাব এই সকলোবোৰ এই ভিডিওত আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো আমি পাঁচজন বন্ধুৱে আমি সাউথ সালমাৰ মানকাছৰ হাটচিমাৰীৰ পৰা আমাৰ ইয়াত লঞ্চেৰে যাত্ৰা আৰম্ভ কৰিলোঁ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি এইখন আপোনালোকে দেখাই পাইছে এই ব্ৰিজখন হ'ব আমাৰ ভাৰতৰ দ্বিতীয়খন দীৰ্ঘতম ব্ৰিজ যিটো নদীৰ ওপৰেদি আছে তো আমালোকে বাছেৰে যাত্ৰা আৰম্ভ কৰিলোঁ ধুবুৰীৰ পৰা কোচবিহাৰলৈ তো যাওঁতে বাটত আমি এনেকৈ কিবা কিবি খালোঁ এইটো মধুৰি আমৰে যিটো চাটনি বনাই দিয়ে সেইটো ভাল লাগিল তাৰপিছত আমি ছাৰসকলৰ পৰা ৰিভিউ ল'লোঁ আমি পাঁচজন বন্ধুৱে গৈছিলোঁ তাৰ ভিতৰত এজন আমাৰ ডক্টৰ আছে এমডি ডক্টৰ ছাৰ তাৰপিছত আমাৰ এজন ফাৰ্মাচিষ্ট আছে আৰু তিনিজন টিচাৰ আছিল তো এইখন কোচবিহাৰৰ পৰা যাওঁতে এখন চাহ বাগিচা তো চাহ বাগিচাৰ ভিউবিলাক ভাল লাগে আৰু এইখন হ'ল তিষ্টা ৰিভাৰ তিষ্টা নদী এই নদীখনৰ ওপৰেদি আমি বাছেৰে গৈ আছোঁ তাৰপিছত আমি শিলিগুৰি পালোঁ তো শিলিগুৰিত পাই আমি এজেঞ্চিৰ লগত কথা পাতি দাৰ্জিলিং কি চাব পাৰিম তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে দাৰ্জিলিং কি প্লেচ চাব পাৰিব আপোনালোকে 7 পইণ্ট আছে 5 পইণ্ট আছে 2 পইণ্ট 2 পইণ্ট 3 পইণ্ট তো এইবিলাক এজেঞ্চিৰ লগত কথা পাতি আমি এই সকলোবোৰ ঠাই ঘূৰিলে কিমান টকা ল'ব এনেকৈ কথা পাতি আমি ৮৫০০ টকাত ঠিক কৰিলোঁ আমাক শিলিগুৰিৰ পৰা দাৰ্জিলিঙত লৈ যাব ৰিজাৰ্ভ গাড়ীৰে আৰু দাৰ্জিলিঙৰ আমাক হোটেলত থ'ব হোটেলৰ থকা তাৰ পিছদিনা ঘূৰি ফুৰি লৈ যোৱা আদি সকলোবোৰ মিলি আমাৰ ৮৫০০ টকা ল'লে আৰু এইবোৰ আমাৰ শিলিগুৰিৰ এটা বাছৰ ফটো দেখালোঁ আৰু এইবিলাক পইণ্ট হ'ল আপোনালোকে ভিজিট কৰিম তো ইয়াত ব্ৰাদাৰ্ছ ট্ৰেভেলাৰ এজেঞ্চিৰ নাম্বাৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে তাৰপিছত আমি ৰাতি ৯টা-১০টাত গৈ দাৰ্জিলিং পালোঁ আৰু তাৰপিছত আমাৰ হোটেল আগতে বুক কৰা আছিল হোটেলত গৈ আমি থাকিলোঁ তাৰপিছত ৰাতিপুৱা ৪টামান বজাত আমাক ড্ৰাইভাৰে ফোন কৰি টোপনিৰ পৰা জগাই দিলে আৰু ছানৰাইজ ভিউ যিটো টাইগাৰ হিলৰ পৰা ছানৰাইজ ভিউ দেখা যায় বেলি উঠা সূৰ্য উঠা দেখা পোৱা যায় তো বতৰ ইমান ফৰকাল নাছিল সেইকাৰণে আমি দেখা পোৱা নাই ভালদৰে আপোনালোকে জানে যে দাৰ্জিলিংখন ৱেষ্ট বেংগল ষ্টেটত হয় এতিয়া দাৰ্জিলিঙৰ বিষয়ে কিছুমান কথা ক'ম দাৰ্জিলিংখন আমাৰ সি লেভেলৰ পৰা 2042 মিটাৰ ওপৰত আছে আপোনালোকে দাৰ্জিলিং কিয় ফেমাছ এইটো সকলোৱে জানে দাৰ্জিলিঙত যোৱাৰ হেঁপাহ সকলোৰে থাকে কাৰণ তাত বছৰৰ 12 মাহে ঠাণ্ডা থাকে ডিচেম্বৰ জানুৱাৰীতো ঠাণ্ডা আৰু ঠাণ্ডাত বৰফ হৈ যায় তো ডিচেম্বৰ মাহৰ টেম্পাৰেচাৰ -2 ডিগ্ৰী চেলচিয়াছলৈ নামি আহে আৰু আমাৰ ইয়াত যিটো জুন জুলাই অসমত জুন জুলাইত বহুত গৰম পৰে আৰু ইয়াত 40 ডিগ্ৰী চেলচিয়াছ পাৰ হৈ যায় কিন্তু তাত জুন আৰু জুলাইত প্ৰায় 18 ডিগ্ৰী চেলচিয়াছ মান টেম্পাৰেচাৰ হয় আৰু বৰষুণটো প্ৰায় দাৰ্জিলিঙত সদায় হয় তো আপোনালোকে দেখা পাইছে স্ক্ৰীনত এইটো ছানৰাইজ পইণ্ট যিটো টাইগাৰ হিল বুলি কোৱা হয় আৰু দাৰ্জিলিঙক কুইন অফ হিলছ বুলি কোৱা হয় আপোনালোকে সকলোৱে জানে দাৰ্জিলিঙক পাহাৰৰ ৰাণী বুলি কোৱা হয় কুইন মানেতো ধুনীয়া হ'বই চ' দাৰ্জিলিং দেখাত ধুনীয়া হ'বই আপোনালোকে দেখাই পাইছে কি মনোৰম দৃশ্য বহুত মানুহে ছানৰাইজ ভিউ দেখিবলৈ আহিছে ৰাতিপুৱা উঠি তো ইয়াক টাইগাৰ হিল বুলি কোৱা হয় যাক ছানৰাইজ পইণ্ট বুলিও কোৱা হয় তাত ৰাতিপুৱা সূৰ্য উঠাৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰে আপোনালোকে আহিলে দেখা পাব কি ধুনীয়া দৃশ্য টাইগাৰ হিলৰ পৰা আপোনালোকে কাঞ্চনজুঙা দেখা পাব কাঞ্চনজুঙা যিটো হ'ল আমাৰ ৱৰ্ল্ডৰ 3rd ওখ মাউণ্টেন আৰু তাৰ পৰাই আপোনালোকে মাউণ্ট এভাৰেষ্ট যিটো ৱৰ্ল্ডৰ আটাইতকৈ ওখ মাউণ্টেন এইটো দেখা পাব আৰু আপোনালোকে জানে যে ছানৰাইজ পইণ্ট যিটো টাইগাৰ হিল এই হিলৰ পৰা স্ক্ৰীনত দেখা পাইছে এই হিলৰ পৰা আপোনালোকে কাঞ্চনজুঙা আৰু মাউণ্ট এভাৰেষ্ট দেখা পাব কাঞ্চনজুঙাৰ হাইট হ'ল 8586 মিটাৰ আৰু মাউণ্ট এভাৰেষ্টৰ হাইট হ'ল 8846 মিটাৰ কিন্তু এই টাইগাৰ হিল বা টাইগাৰ হিলৰ পৰা বা ছানৰাইজ পইণ্টৰ পৰা আপোনালোকে কাঞ্চনজুঙাখনে ওখ বুলি দেখা পাব কিন্তু একচুৱেলি মাউণ্ট এভাৰেষ্টখন ওখ তো ফৰকাল বতৰত ভিউটো ভালদৰে দেখা পায় এই যে আপোনালোকে দেখা পাইছে কাঞ্চনজুঙা আৰু মাউণ্ট এভাৰেষ্ট টাইগাৰ হিলৰ পৰা দেখা গৈ আছে তাৰপিছত আমি গ'লোঁ পোখৰা ৱাৰ মেমৰিয়েল দাৰ্জিলিং এইটো এটা গাৰ্ডেন তো আমালোকে প্ৰৱেশ কৰিলোঁ আমাৰ বন্ধুৰ লগত আমি সকলোৱে ফুৰিলোঁ আপোনালোকে দেখাই পাইছে কি ধুনীয়া দৃশ্য ভাল লাগিছে ফুৰি যেহেতু ইয়াত কুঁৱলী পৰিছে আৰু ইয়াত আপোনালোকে এই ড্ৰেছবিলাক ল'ব পাৰে 50 টকা কৰি লয় আপোনালোকে এই ড্ৰেছখন পিন্ধি উপভোগ কৰিব পাৰে বিভিন্ন ধৰণৰ ৰঙৰ ড্ৰেছ আছে সকলোৱে লয় আপোনালোকে চাবই পাৰে কি ধুনীয়া
আমাৰ চাৰে পজ দি আছে ঘূৰি আছে। তো আমি কেইজনমানে ড্ৰেছ লৈ সুন্দৰ দৃশ্যবিলাক বা সুন্দৰ ঠাইখিনি উপভোগ কৰিলোঁ। তো আপোনালোকে দেখা পাইছে। তাৰ মাজতে আমি কৈ দিওঁ যে আমি যিবিলাক হোটেলত আছিলোঁ, তো অফ ছিজনত গৈছিলোঁ আমি জুন জুলাইত, সেইকাৰণে অলপ খৰচ কম। আপোনালোকে যদি ছিজনত যায় মাৰ্চ এপ্ৰিল নাইবা ডিচেম্বৰ জানুৱাৰীত, তেনেহ'লে 3000 টকা ৰুমটো 5000 ল'ব আৰু গাড়ীৰ ভাড়াখনো বেছি ল'ব। সেইকাৰণে অফ ছিজনত গ'লে এটাই প্ৰব্লেম, আপোনালোকে বস্তুৰ দাম বা খৰচ কম হ'ব, কিন্তু দৃশ্যবিলাক কমকৈ দেখা পাব। আৰু যদি আপোনালোকে অন ছিজনত যায় ডিচেম্বৰ জানুৱাৰী নাইবা এপ্ৰিল মে'ত, তেনেহ'লে আপোনালোকে দৃশ্যবিলাক ভালদৰে দেখা পাব, কিন্তু খৰচ বহুত হ'ব আৰু ট্ৰেফিক জামো বহুত পৰিব। তো আপোনালোকে 2500 3000 টকাত ভাল ভাল ৰুম পাব। আৰু খোৱা বোৱাৰ কাৰণে বেংগলী হোটেল বহুত আছে। এইবিলাক হোটেলত আপোনালোকে খাব পাৰিব, থাকিব পাৰিব। তাত আপোনালোকে গাড়ীৰ টেনশ্যন নল'ব, হোটেলৰ টেনশ্যন নল'ব, সকলোবিলাক এভেইলেবল। আপোনালোকে যদি এজেঞ্চিত ধৰি নাযায়, এনেও যায়, কোনো টেনশ্যন নাই, তেতিয়া আপোনালোকৰ খৰচ অলপ কমে যাব। আপোনালোকে তাৰ পৰা গৈ গাড়ী ৰিজাৰ্ভ কৰি ল'ব পাৰে, নাইবা ভাড়াও ল'ব পাৰে, বা লাইন গাড়ীতো যাব পাৰে, কোনো টেনশ্যন নাই। তাৰপিছত আমি এটা টি গাৰ্ডেন ভিজিট কৰিলোঁ। কৰাৰ পিছত আমি দাৰ্জিলিঙৰ ফেমাছ টি, যিটো দাৰ্জিলিং টি আমাৰ ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্ট জিঅ'টেক পোৱা এটা প্ৰডাক্ট। তো এই দাৰ্জিলিং টি আমি টেষ্ট কৰিলোঁ আৰু আমাৰ বন্ধুৰ লগ পৰা আমি ৰিভিউ ল'লোঁ কেনেকুৱা। সকলোৱে ভাল ৰিভিউ দিলে। আপুনি এইটো মোৰ আংকুল টিচাৰ হয়। তাৰপিছত দাৰ্জিলিঙৰ টয় ট্ৰেইন, এইটোৰ ইণ্টাৰেষ্ট ল'ব পাৰিব। তাৰপিছত ৰোপৱে আছে, আপোনালোকে উঠিব পাৰে। তাৰপিছত এইখন হ'ল এটা কত বড় শিল দার্জিলিংয়ে, এত বড় শিল কেউ দেখছে? ইয়াত পূজা কৰে মানুহে, তলত এটা মন্দিৰ আছে। তো আপোনালোকে চাব পাৰে কিমান ডাঙৰ। কত বড় তল থেকে। তো দাৰ্জিলিঙত গৈ আপোনালোকে বহুত ঠাই আছে, ঘূৰিব পাৰে। এইটো হ'ল পদ্মাজা নাইডু হিমালয়ান জুলজিকেল পাৰ্ক। এই পাৰ্কটো বহুত ডাঙৰ। ইয়াত আপোনালোকে 1-2 ঘণ্টা সময় লাগিব ঘূৰোতে। ইয়াত বহুতো জীৱ জন্তু, বাৰ্ডছ আছে, তাৰপিছত পাৰ্ক আছে, সকলোবিলাক আছে। তাৰপিছত মিউজিয়াম আছে, সকলোবিলাক চাব পাৰে। ভাল লাগিব দাৰ্জিলিঙত গ'লে, আপোনালোকৰ ভাল লাগিব, এইটো গেৰাণ্টি। কোনো টেনশ্যন লোৱাৰ কাৰণ নাই, আপোনালোকে বিন্দাছকৈ ঘূৰি আহিব পাৰে, উপভোগ কৰি আহিব পাৰে দৃশ্যবিলাক। আপোনালোকে চাব পাৰিছে এইটো টাইগাৰ হয়। তাৰপিছত আমি দুপৰীয়া খোৱা বোৱা কৰি আকৌ সন্ধিয়াৰ সময়ত আমি দাৰ্জিলিঙৰ যিটো মল মাৰ্কেট বুলি কয়, মেইন মাৰ্কেট, ইয়াত অলপ ঘূৰিলোঁ। আপোনালোকে চাব পাৰে ইয়াত খালি ঠাণ্ডাৰে কাপোৰ, গৰমৰ কাপোৰ নাই, কাৰণ তাত ঠাণ্ডা দিনে হয়, সেইকাৰণে ঠাণ্ডাৰ কাপোৰ। আৰু ইয়াত আপোনালোকে কোনো ৰুমত, কোনো হোটেলত ফেন নাপাব, ফ্ৰিজ নাপাব। এনে দোকানত পাব, কিন্তু ঘৰত নাই, হোটেলত নাই, কাৰণ তাত ঠাণ্ডাই আৰু ঠাণ্ডা। তো আপোনালোকে চাব পাৰে গেংটকৰ ভিউ আহিছে। গেংটকৰ যেনেকুৱা দৃশ্য, যেনেকুৱা মাৰ্কেট, ঠিক তেনেদৰে আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ পৰা গেংটকত যাব পাৰে, খৰচ কম হ'ব। তো গেংটকত গৈ আপোনালোকে যিটো ৰোপৱে, এইটো ঘূৰি ল'ব পাৰে, উপভোগ কৰিব পাৰে। তাৰপিছত এনেকুৱা মাৰ্কেটে পাব, কিন্তু গেংটকত অলপ ডাঙৰ ডাঙৰ আছে মাৰ্কেটবিলাক। তো তাৰপিছত আমি ৰক গাৰ্ডেনত গৈ আছোঁ। তাৰ পিছদিনা আমি আকৌ 2000 টকা দি আমি গাড়ীখন ৰিজাৰ্ভ কৰি ল'লোঁ। আমি 5 জনে গ'লোঁ, ৰক গাৰ্ডেন চালোঁ। তাৰ পৰা আমি মিৰিক চালোঁ, তাৰপিছত পাইন ফৰেষ্ট চালোঁ, আৰু টি গাৰ্ডেন চালোঁ, খোৱা বোৱা কৰিলোঁ। তাৰপিছত আমাক আকৌ শিলিগুৰিত থৈ আহিলে। টোটাল 5000 টকামান ল'লে। 2000 ইনক্লুড কৰি আছিল, টোটাল 5000 টকা। মানে আমাক ৰক গাৰ্ডেন, তাৰপিছত মিৰিক পইণ্ট, বাটাশিল, নেপাল বৰ্ডাৰ আৰু এটা পাইন ফৰেষ্ট দেখালে, আৰু খোৱা বোৱা কৰি আমাক শিলিগুৰিত থৈ গ'ল। 5000 টকা ল'লে। তো আপোনালোকে চাব পাৰে কিমান ধুনীয়া দৃশ্য, বহুত ভাল লাগে। ৱাও, চাৰিওদিকে শুধু ৱাও ৱাও আৰু ৱাও। তাৰপিছত আমি ফাইনেলি ৰক গাৰ্ডেন পালোঁ। আপোনালোকে দেখাই পাই আছে, খুব ধুনীয়া, সকলোৱে আহি আছে। ইয়াৰ পৰা আপোনালোকে ৰক গাৰ্ডেনত, ইয়াত আপোনালোকে 1 ঘণ্টামান ফুৰিব। তাৰপিছত আমি দাৰ্জিলিং পাইন ফৰেষ্টৰ ওচৰত গৈ দাৰ্জিলিঙৰ ফেমাছ ম'ম' খালোঁ। মোটামুটি 10-12টা প্লেট খালোঁ। আৰু আমাৰ বন্ধুৱে আমি এটা খাওঁতে 4-5টাকৈ খায়। তাৰপিছত আমাৰ ডক্টৰ ছাৰে বহুত হাঁহি থকা এটা পষ্ট দিলে, ভাল লাগিল। তাৰপিছত চাব পাৰে আপোনালোকে পাইন ফৰেষ্ট, ইয়াত বহুতো ফিল্মৰ শ্বুটিং হৈছে, ভাল লাগে।
আৰু মাজে মাজে বৰষুণ আহে, ইয়াত অলপ বৰষুণ পৰে, ইয়াত বৰষুণ পৰে, ইয়াত এতিয়াই ভাল, এতিয়াই বৰষুণ পৰে। তো আমি দুদিন আছিলোঁ, তেতিয়া আমি দুদিনতো মানে বৰষুণ পোৱা নাই, বতৰ ভালে আছিল কিন্তু ডাবৰ আছিল। তাৰপিছত আমি নেপাল বৰ্ডাৰত গ'লোঁ, পশুপতি বজাৰ বুলি কয়, পশুপতি নগৰ, শীত তাতে আর গ'লোঁ। শীত এইটো নেপাল কুয়ালির বৰ্ডাৰ, কারণে একো দেখা না যায়। নেপাল বৰ্ডাৰৰ ভিতৰত আমি সোমাই গ'লোঁ। এইটো নেপালৰ দৃশ্য, বৰষুণৰ দৰে পৰি আপোনালোকে আছে। চাবই পাৰে। তো বহুত কুঁৱলী আছিল, সেইকাৰণে ভিউবিলাক অলপ ভালকৈ দেখা পৰা ওয়াও, চারোদিকে নাই। শুধু ওয়াও ওয়াও তো না। ৰাস্তা ঘাট ভাল, ধূলি নাই, ওয়াও, তাৰমানে রাস্তাঘাট ঠাণ্ডা, ধূলি আৰু বঢ়িয়া। কি থাকিব, ৰাস্তাত এটা গছৰ পাতো নাপাব। चीन थोड़ा তাৰপিছত আমি आगे আকৌ जा रहा এবাৰ है। খোৱা বোৱা কৰিলোঁ, কাৰণ খোৱাটো খাবই লাগিব, তেতিয়াহে ইঞ্জিন ভাল থাকিব। তাৰপিছত আমি এটা টি গাৰ্ডেনত গ'লোঁ, অলপ ফুৰিলোঁ। তাৰপিছত আমি শিলিগুৰিত ষ্টে কৰিলোঁ, তাতে থাকিলোঁ। তাৰ পিছদিনা আমি কোচবিহাৰত আহিলোঁ। আহি কোচবিহাৰৰ ৰাজবাৰীখনো চালোঁ, ৰাজবাৰী বহুত ভাল লাগে। এইটো ৰাজবাৰীৰ ভিউ। তাৰপিছত ৰাজবাৰীৰ পৰা আমি লাহে লাহে ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰপিছত আমাৰ টোটাল 5জন আছিলোঁ, 5জনৰ খৰচ 6,500 টকাকৈ গ'ল। আমি ভাত খাই আছিলোঁ। তো কেইখনমান ফটো দেখাই আছোঁ দাৰ্জিলিঙৰ। এনে আমি মস্তিৰ কাৰণে লৈছোঁ। এইটো মোৰ আংকল গাৰ্লছৰ লগত পষ্ট দি আছে, তো আপোনালোকে চাবই পাৰে। তো আপোনালোকে যদি যাব খোজে তেনেহ'লে কোনো টেনশ্যন কৰাৰ কাৰণে আপোনালোকে যাব। এদিন লৈ গ'লে কোনো টেনশ্যন নাই, আৰু এদিন যদি নলয় তেনেহ'লে আপোনালোকে নিজে নিজে যাব পাৰিব। গাড়ীৰ টেনশ্যন নাই, ৰুমৰ টেনশ্যন নাই, আপোনালোকৰ এজেঞ্চি নল'লে খৰচ কম হ'ব। ধন্যবাদ।